ওম সাই রাম। পৰিচ্ছেদ ৪৬। বাবাৰ গয়া যাত্ৰা, ছাগলীৰ কাহিনী। এই পৰিচ্ছেদত শ্যামাৰ কাশী, প্ৰয়াগ আৰু গয়া যাত্ৰাৰ বিৱৰণ দিয়া হৈছে। ছবিৰূপে বাবা কেনেদৰে তাত আগতেই পাইছিলগৈ সেই কথা কোৱা হৈছে আৰু দুটা ছাগলীৰ পূৰ্বজন্মৰ ইতিহাস সম্বন্ধে বাবাৰ স্মৃতি বৰ্ণনা কৰা হৈছে। আৰম্ভণি। হে সাই, তোমাৰ চৰণ ধন্য, তোমাৰ স্মৰণ ধন্য, তোমাৰ দৰ্শন ধন্য। তাতেই আমাৰ কৰ্মবন্ধন মোচন হয়। যদিও তোমাৰ শৰীৰ আজি অদৃশ্য, তথাপি ভকতৰ বিশ্বাস যদি থাকে, তেন্তে তোমাৰ জীৱন্ত অভিজ্ঞতা এতিয়াও ভকতে পায়। অদৃশ্য সূক্ষ্ম সূতাৰ টানত তুমি তোমাৰ ওচৰ বা দূৰৰ পৰা টানি আনি তোমাৰ চৰণত পেলোৱা। তাৰ পাছত মাতৃৰ দৰে চেনেহ আৰু প্ৰেমেৰে সাৱটি ধৰা। ভকতসকলে জানিব নোৱাৰে তুমি ক'ত, কিন্তু তুমি এনেকুৱা কৌশলেৰে সূতাডাল টানা যে শেষত তেওঁলোকে বুজিব পাৰে যে তুমিয়েই তেওঁলোকক পিছৰ পৰা আগলৈ লৈ গৈছা। বুদ্ধি অজ্ঞানী আৰু বিদ্বান লোকসকল অহংকাৰৰ বশৱৰ্তী হৈ সংসাৰৰ আৱৰ্তত পৰে, কিন্তু তুমি তোমাৰ অপৰিমেয় শক্তিৰ সহায়ত সৰল ভক্তিমান দৰিদ্ৰ মানুহক উদ্ধাৰ কৰা। অন্তৰত অদৃশ্য হৈ থাকি তুমিয়ে সকলো খেল খেলা, অথচ দেখুওৱা যে তুমি অসম্পৃক্ত, সম্পৰ্কহীন। তুমি সকলো কৰা, অথচ এনে ভাৱ দেখুওৱা যে তুমি অকৰ্ত। কোনেও তোমাৰ জীৱন কেতিয়াও জানিব নোৱাৰে। সেইবাবে আমাৰ পক্ষে আটাইতকৈ ভাল পথ হৈছে কায়, মন আৰু বাক্য তোমাৰ চৰণত উৎসৰ্গা কৰি তোমাৰ জপ কৰি যোৱাটো, যাতে আমাৰ সকলো পাপ বিনষ্ট হৈ যায়। সকাম্য ভকতসকলৰ তুমি কামনা পূৰ্ণ কৰা। যিসকল নিষ্কামী, তেওঁলোকক দিয়া ব্ৰহ্মানন্দ। ভকতসকলৰ ওচৰত তোমাৰ সুমধুৰ নাম জপেই সহজতম সাধনা। এই সাধনাৰ দ্বাৰা সকলো পাপ, ৰজ আৰু তমগুণ আঁতৰি যায়। সতগুণ আৰু ধৰ্মনিষ্ঠা উদ্বুদ্ধ হয় আৰু ইয়াৰ লগতে আহে বিবেক, বৈৰাগ্য আৰু জ্ঞান। তেতিয়া আমি স্বীয় আত্মাত আৰু গুৰু যি একে স্থিৰভাৱে প্ৰতিষ্ঠিত হওঁ। ইয়াকেই কয় গুৰুৰ চৰণত শৰণাগতি। ইয়াৰ একমাত্ৰ সুনিশ্চিত নিদৰ্শন হ'ল মনৰ প্ৰশান্তি আৰু সংহতি। এই ভক্তি, জ্ঞান আৰু শৰণাগতিৰ মাহাত্ম্য অভূতপূৰ্ব, কাৰণ ইয়াৰ ফলতেই ক্ৰমান্বয়ে আহে নিৰাসক্তি, শান্তি, যশ আৰু মুক্তি। কোনো ভকতক বাবাই যদি গ্ৰহণ কৰে, তেনেহলে ঘৰতেই হওক বা বাহিৰতেই হওক দিনে নিশাই তেওঁক অনুসৰণ কৰে, সদায় তেওঁৰ কাষত থাকে। ভকত ইচ্ছানুযায়ী যলৈকে যায়, বাবাই কিবা নহয় কিবা ৰূপ ধৰি কোনো অলৌকিক উপায়েৰে তাত গৈ আগতেই হাজিৰ হয়। নিম্নোক্ত কাহিনীটো তাৰেই উদাহৰণ। গয়া যাত্ৰা। সাই বাবাৰ লগত পৰিচয় হোৱাৰ কেইদিনমানৰ পাছত কাকা চাহেব দীক্ষিতে নাগপুৰত তেওঁৰ ডাঙৰ ল'ৰা বাবুৰ উপনয়ন দিয়াটো স্থিৰ কৰিলে। প্ৰায় একে সময়তে নানা চাহেব চান্দোৰকাৰেও তেওঁৰ ল'ৰাটোৰ বিয়াৰ ব্যৱস্থা কৰিলে গোৱালিয়ৰত। দুয়োজনেই শিৰডীলৈ আহি বাবাক আন্তৰিকতাৰে নিমন্ত্ৰণ জনালে। বাবাই তেওঁলোকক ক'লে শ্যামাক যেন তেওঁৰ প্ৰতিনিধি হিচাপে লগত লৈ যায় আৰু ক'লে, কাশী প্ৰয়াগ এৰি দেখিবা, শ্যামাৰ আগতে মইহে উপস্থিত হ'মগৈ। বাবাৰ এই কথাবোৰ লক্ষণীয়, কাৰণ ইয়াৰ মাজতেই বাবাৰ সৰ্বব্যাপকতাৰ পৰিচয় আছে। বাবাৰ অনুমতি লৈ শ্যামাই নাগপুৰ আৰু গোৱালিয়ৰৰ অনুষ্ঠান উপলক্ষে যোৱা
আৰু তাৰ পৰা কাশী, প্ৰয়াগ আৰু গয়ালৈ যোৱাৰ সিদ্ধান্ত কৰিলে। আপ্পাকুতেও তেওঁৰ লগত যোৱাটো ঠিক কৰিলে। প্ৰথমতে তেওঁলোক নাগপুৰৰ উপনয়নৰ অনুষ্ঠানলৈ গ'ল। কাকা চাহেব দীক্ষিতে শ্যামাৰ খৰচৰ বাবে তেওঁক 200 টকা দিলে। তাৰ পিছত তেওঁলোক দুয়োজনে গোৱালিয়ৰৰ বিবাহ অনুষ্ঠান যোগ দিবলৈ গ'ল। তাত নানা চাহেব চন্দৰকাৰে 100 টকা আৰু তেওঁৰ বিয়য়েকক শ্ৰী জাথৰে 100 টকা শ্যামাক দিলে। তাৰ পাছত তেওঁলোক কাশী আৰু অযোধ্যালৈ গ'ল। কাশীত শ্ৰী জাথৰৰ মনোৰম লক্ষ্মীনাৰায়ণ মন্দিৰত তেওঁক আদৰ আপ্যায়ন কৰিলে শ্ৰী জাথৰৰ মেনেজাৰে। শ্যামা আৰু কুটে অযোধ্যাত 21 দিন আৰু কাশীত 2 মাহ থাকিল। তাৰ পিছত তেওঁলোক গয়াৰ ফালে ৰাওনা হ'ল। ৰেলত গৈ থাকোঁতে গম পালে গয়াত হেনো প্লেগ বেমাৰটো বৰকৈ হ'বলৈ ধৰিছে। সেইবাবে আধা বাট গৈ তেওঁলোকে অলপ অস্বস্তি বোধ কৰিলে। ৰাতি গয়া ষ্টেচনত নামি এটা ধৰ্মশালাত থাকিল। ৰাতিপুৱাতে গয়াৱালাই তীৰ্থযাত্ৰীসকলৰ থকা খোৱাৰ ব্যৱস্থা যি পুৰোহিতে কৰে আহি ক'লে, তীৰ্থযাত্ৰী সকলো ৰাওনা হৈছে, আপোনালোকে খৰখেদা কৰক। শ্যামাই কথাই কথাই তেওঁক সুধিলে, গয়াত প্লেগ হৈছে হেনো? গয়াৱালাই ক'লে, নিৰ্ভয়ে আহক, নিজ চকুৰেই চাই যাওক। পাছত তেওঁলোক গয়াৱালাৰ লগত গৈ তেওঁৰ ঘৰ পালেগৈ। থকা ঠাইৰ সুবন্দবস্ত দেখি শ্যামা বৰ আনন্দিত হ'ল। কিন্তু ঘৰৰ সন্মুখত আৰু মাজভাগতে বাবাৰ এখন ধুনীয়া ছবি দেখি শ্যামা আনন্দ আৰু আৱেগত একেবাৰে আত্মহাৰা হৈ পৰিল। তেওঁৰ মনত পৰিল বাবাৰ কথা। কাশী প্ৰয়াগ এৰি দেখিবা শ্যামাৰ আগতে মইহে উপস্থিত হ'মগৈ। তেওঁ ভাৱাবেগত ৰোমাঞ্চিত হ'ল, কণ্ঠ ৰুদ্ধ হ'ল। অশ্ৰুসিক্ত নয়নেৰে তেওঁ ছটফটাবলৈ ধৰিলে। গয়াৱালাই ভাবিলে যে প্লেগৰ ভয়ত তেওঁ কান্দিছে। শ্যামাই তেওঁক সুধিলে, ছবিখন তেওঁ ক'ৰ পৰা পালে? গয়াৱালাই উত্তৰ দিলে যে মন্মৰ আৰু পুনাতম্বত তেওঁৰ 200-300 মানুহে গয়া যাত্ৰীসকলৰ সুখ সুবিধাৰ চাবৰ বাবে কাম কৰিছে। তেওঁলোকৰ পৰাই তেওঁ প্ৰথমে বাবাৰ খ্যাতিৰ কথা শুনিবলৈ পায়। আজিৰ পৰা প্ৰায় 12 বছৰ আগত তেওঁ শিৰডীলৈ গৈ বাবাক দৰ্শন কৰিছিল। বাবাৰ অনুমতি লৈ শ্যামাই তেওঁক তেতিয়া ছবিখন দিছিল। শ্যামাৰ তেতিয়া মনত পৰিল আগৰ সেই ঘটনাটো আৰু গয়াৱালাই যেতিয়া জানিব পাৰিলে যে সেই শ্যামাই আজি তেওঁৰ অতিথি, তেতিয়া আৰু আনন্দৰ সীমা নোহোৱা হ'ল। দুয়োকে প্ৰেম আৰু ভক্তি যাচি হাঁহিৰে উৎফুল্লিত হৈ উঠিল। গয়াৱালা আছিল ধনী মানুহ। তেওঁ শ্যামাক ৰাজকীয় অভ্যৰ্থনা জনালে। শ্যামাক হাতীৰ পিঠিত উঠালে, নিজে ডোলাত উঠিল আৰু তেওঁৰ সকলো সুখ সুবিধাৰ ব্যৱস্থা কৰিলে। 2টা ছাগলী। বাবাই এবাৰ লেণ্ডিবাগৰ পৰা ঘূৰি অহাৰ পথত এপাল ছাগলী দেখিবলৈ পালে আৰু সিহঁতৰ ফালে তেওঁৰ মনোযোগ আকৃষ্ট হ'ল। তেওঁ সিহঁতৰ বৰ মৰম কৰিলে আৰু পাছত 32 টকা দি গৃহস্থৰ পৰা ছাগলী 2টা কিনি ল'লে। বাবাৰ এই কাণ্ড দেখি ভক্তসকল অবাক। তেওঁলোকে ভাবিলে বাবাই বৰ ঠগন খালে, কাৰণ একোটা ছাগলী 2 টকাত পায়, খুব বেছি 3-4 টকাকৈ হ'ব পাৰে, অৰ্থাৎ দুয়োটাৰে মিলি 8 টকালৈকে হ'ব পাৰে। এই লৈ বাবাৰ ওচৰত তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিলে। কিন্তু বাবা খুব শান্তভাৱে মনে মনে থাকিল। শ্যামা আৰু তাতিয়া কুটেই বাবাৰ পৰা ইয়াৰ কাৰণ জানিব বিচাৰিলে। বাবাই ক'লে যে তেওঁৰ ঘৰ-দুৱাৰ নাই, পৰিয়ালো নাই, যে সিহঁতক চোৱা চিতা কৰিব লাগিব, সেয়েহে টকা পইচা জমা কৰি ৰখাটো প্ৰয়োজন নাই। সেইখিনি কথা কৈ তেওঁৰ নিজৰ পইচাৰে 4 খেৰ চাউল কিনি
আনি ছাগলী দুটাক খোৱাবলৈ আদেশ দিলে। আৰু সেইমতে কাম হৈ গ'ল। বাবাই ছাগলীৰ মালিকক আকৌ ছাগলী দুটা ঘূৰাই দিলে। ইয়াৰ পাছত তেওঁ ছাগলী দুটাৰ পূৰ্বজন্মৰ ইতিহাস ক'বলৈ আৰম্ভ কৰিলে। হেৰা চামা আৰু তাতিয়া, তোমালোকে ভাবিছা মই ডাঙৰ ঠগন খালোঁ, কিন্তু মুঠেই সেয়া নহয়। এইবাৰ সিহঁতৰ কাহিনীটো শুনা। পূৰ্বজন্মত সিহঁত আছিল মানুহ আৰু মোৰ সংগী হৈ ওচৰত বহাৰ সৌভাগ্যও সিহঁতৰ হৈছিল। ইহঁত আছিল বৈপিতৃক সহোদৰ। প্ৰথমে পৰস্পৰৰ মাজত সৌহাৰ্দ্য আছিল, পাছত সিহঁতৰ মাজত শত্ৰুতা আহি পৰিল। ককায়েক আছিল এলেহুৱা, কিন্তু ভায়েকটো আছিল কৰ্মঠ আৰু সি বহুত টকা ঘটিছিল। ইয়াৰ পিছত ককায়েকটো লোভ আৰু হিংসাৰ জুইত দগ্ধ হ'বলৈ ধৰিলে। আগৰ ভাতৃত্ববোধ পাহৰি কাজিয়া পেচাল আৰম্ভ হ'ল। ককায়েকে নানা উপায়েৰে ভায়েকক মাৰপিট কৰি টকাবোৰ আত্মসাৎ কৰাৰ চেষ্টা কৰিবলৈ ধৰিলে, কিন্তু তাৰ সকলো চেষ্টা ব্যৰ্থ হ'ল। ফলত ভয়াৱহ শত্ৰুতাই দেখা দিলে। শেষত কিবা এটা ঘটনা ঘটি কাজিয়াৰ সৃষ্টি হ'লত ককায়েকে ডাঙৰ টাঙোন এডালেৰে ভায়েকৰ মূৰত জোৰকৈ মাৰি পঠিয়ালে আৰু ভায়েকে কোৰ এখনেৰে ককায়েকৰ মূৰত কোব শোধালে। দুয়োৰে লগে লগে মৃত্যু হ'ল। কৃতকৰ্মৰ ফলত দুয়োজনে ছাগলী হৈ জন্মিল। মই সিহঁতক দেখিয়েই চিনিব পাৰিছোঁ। সিহঁতৰ অতীত ইতিহাস স্মৰণ কৰি মোৰ বৰ দয়া লাগিল। মন গ'ল সিহঁতক অলপ খুওৱাওঁ, আৰাম বিশ্ৰাম দিওঁ। সেয়েহে সকলো টকা খৰচ কৰিলোঁ আৰু তোমালোকে সেইবাবে মোক খং কৰিছা। মই যি দাম দিলোঁ সেয়া তোমালোকে পচন্দ কৰা নাই, সেয়েহে আকৌ উভতাই দিলোঁ। ছাগলী দুটাৰ প্ৰতি সাই বাবাৰ আছিল এনেকুৱাই প্ৰেম। পৰিচ্ছেদ ৪৬ সমাপ্ত। শ্ৰী সাই বাবায় নমঃ। ওম শান্তি শান্তি শান্তি।